দেশ কোন পথে চলবে তৃণমূল কংগ্রেস ঠিক করবে, বেঙ্গল ঠিক করবে, বাংলায় দিশা দেখাবে। বাংলার ওপরে যথাচ্ছর সন্ত্রাস, নিজের ল্যাজ নিজেই কাটছে। যে গাছের ডালে বসে আছে সেই গাছের ডালি কাটছে। বিজেপির ধর্মীয় অস্ত্ৰৰ বিপৰীতে ঢাল খুলিলে অগ্নিকন্যা দিদিয়ে। হাৰ নমনা বঙালী জাতিৰ জাত্যাভিমানী অগ্নিকন্যা মমতা। কোনো কাৰণতে বঙালী জাতিৰ ওপৰত অন্যায় সহ্য নকৰে মমতাই। বিজেপিয়ে যি গছত উঠি আছে তাৰেই ডাল কাটিছে। জনতাৰ গৰ্জন, বিজেপিৰ বিসৰ্জন শ্লোগানেৰে মমতাৰ হুংকাৰ। বংগকন্যাৰ কাষত কলকাতাৰ ব্ৰিগেড ফিল্ডত লাখ লাখ জনতা। বিজেপিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচি প্ৰধানৰ। বৰ্তমান পশ্চিমবংগত 42খনকৈ লোকসভা আসনত 22টাকৈ আসনত তৃণমূল কংগ্ৰেছৰ সাংসদ আছে। নিৰ্বাচনৰ পূৰ্বে অমিত শ্বাহে বাৰে বাৰে কৈ আহিছে যে বিজেপিক জনতাই 35খন আসন দিলে ৰামনৱমীত সুকলমে শোভাযাত্ৰা উলিয়াব পৰাকৈ বিজেপিয়ে পৰিৱেশ গঢ়ি তুলিব কলকাতাত। বিজেপিৰ মূল টাৰ্গেটতে যেন ঢাল খুলিলে মমতা দিদিয়ে। জনগৰ্জনৰ দিনাই আগন্তুক ৰামনৱমীত প্ৰথমবাৰৰ বাবে বন্ধ ঘোষণা কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 2023 চনত ৰামনৱমীৰ দিনাই উত্তপ্ত হৈ পৰিছিল পশ্চিমবংগৰ কেইবাটাও স্থান। তাৰেই সুযোগ গ্ৰহণ কৰি ধৰ্মীয় পাশাৰে খেল খেলা বিজেপিয়ে অফাৰ দিছিল পশ্চিমবংগৰ ভোটাৰক। কিন্তু বিজেপিৰ এই ধৰ্মীয় অস্ত্ৰ নিক্ষেপৰ পাছতেই অগ্নিকন্যা মমতাই নতুন ঘোষণাৰে খুলি দিলে ঢাল। দেওবাৰৰ দিনটোত লাখ লাখ মানুহেৰে ভৰি পৰিল কলকাতাৰ ব্ৰিগেড ফিল্ড। অগ্নিকন্যা মমতা বেনাৰ্জীয়ে দেখুৱালে ৰাজনৈতিক শক্তি আৰু উদ্যম। বিগত 6 মাৰ্চত ঘোষণা কৰিছিল জনগণৰ যাত্ৰা শীৰ্ষক এক গণ সমাৰোহৰ। কেৱল মাত্ৰ এটা আহ্বানতে অনুৰাগীৰে ভৰি পৰিল জনগৰ্জন যাত্ৰা। কেন্দ্ৰত শাসনাধীষ্ঠ বিজেপিৰ 18খন আসনৰ বিপৰীতে লোকসভাৰ 22খন আসনেৰে ৰাজ্য চৰকাৰৰ শাসনাধীষ্ঠ টিএমচি নেত্ৰী মমতা বেনাৰ্জীয়ে দেখুৱাই দিলে নিজৰ ৰাজনৈতিক শক্তি। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ বাছি লৈছে বিশেষ ইছ্যু। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেন বিজেপিৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজ দিবলৈ চিন্তা কৰিছে জাতিভিত্তিক ইছ্যুৰে। তাৰে এক স্পষ্ট ইংগিত পোৱা গ'ল ব্ৰিগেড ফিল্ডত দিয়া বংগদিদিৰ ভাষণত। গঙ্গাসাগর সেতু আমরাই করব, ঘাটাল মাস্টার প্ল্যান আমরাই করব, কপালেশ্বরী কেলেঘাই থেকে শুরু করে যত প্রজেক্ট আছে আমরা করব। আমি উত্তরবঙ্গের মানুষকে বলি, দার্জিলিং হোক, রাজবংশী হোক, নেপালি হোক, গোর্খা হোক, ভূমিজ হোক, বাউরি হোক, বাগদি হোক, লোধা হোক, সবর হোক, তপশিলি হোক, আদিবাসী হোক, জয় জওয়ার হোক, ব্রাহ্মণ হোক, কায়স্থ হোক, শিখ হোক, খ্রিস্টান হোক, জৈন হোক, বৌদ্ধ হোক, আমরা সবার সাথে আছি। हम पहाड़ का साथ में है, हम राजवंशी का साथ में भी है। মতুয়া ভাই বোনেরা বলো হরি হরি বলো আর বলেছিল ইলেকশনের পর আধার কার্ড কেটে নিয়েছিল আপনাদের। তারপরে আমি গর্জে উঠলাম, আমার গর্জন শুনে থমকে গেল। ইলেকশনের আগে বলবে কে দেবো, কে দেবে না ওটা ব্যাঁ দেবে, তার মানে ব্যাকআউট করবে এবং ইলেকশনের পরে আপনাদের সব কেড়ে নেওয়া হবে আর ওপার বাংলায় পাঠিয়ে দেওয়ার চেষ্টা করা হবে। কিন্তু আমরা আপনাদের শেল্টার দেবো, আমরা আপনাদের কাউকে ডিটেনশন ক্যাম্পে যেতে দেব না। জনগৰ্জন সভাত সকলো জাতিকে সম্বোধন কৰি 42জন প্ৰাৰ্থীয়ে কলকাতাত টিএমচিৰ হৈ খেলাৰ কথা ঘোষণা কৰে। শিৱৰাত্ৰি, দৌল পূৰ্ণিমাকে আদি কৰি ৰমজান মাহ উপলক্ষে ভাষণত সকলো ধৰ্ম নিৰ্বিশেষে শুভেচ্ছা জনায় মমতা বেনাৰ্জীয়ে। বাঙালী জাতিৰ ওপৰত কিদৰে বিজেপিয়ে লুটপাট কৰিছে সেই সন্দৰ্ভতো মন্তব্য কৰে। মঞ্চে উপবিষ্ট অল ইন্ডিয়া তৃণমূল কংগ্রেসের সকল নেতৃবৃন্দ, এমপি, এমএলএ, কাউন্সিলর, গ্রামসভা, পঞ্চায়েত সমিতি, জেলা পরিষদ, ব্লক, জেলা, প্রদেশ, অল ইন্ডিয়া
সংখ্যালঘু, তপশিলি, আদিবাসী, আমার মতুয়া, আমার রাজবংশী, আমার বাউরি, আমার বাগদি থেকে শুরু করে, পাঞ্জাবি থেকে শুরু করে, সংখ্যালঘু ভাই বোনেরা থেকে শুরু করে সকলকে অনেক অনেক ধন্যবাদ, কৃতজ্ঞতা, নমস্কার, সালাম, জয় জোহার, দণ্ডবতে জানিয়ে দু একটি কথা বলবো। প্রচণ্ড গরম ঠিকই, কিন্তু একটা মনে রাখবেন, আমার কথা বলা হয়ে গেলে একটা নতুন জিনিস দেখতে পাবেন। 42টা কনস্টিটিউয়েন্সিতে 42টা ক্যান্ডিডেট নিয়ে আমি এই র্যাম্পে হাঁটব, অর্থাৎ এই জিনিস আগে আপনারা কখনো দেখেননি। অপেক্ষা করুন তার জন্য। প্রথম কথা, গতকাল ইলেকশন কমিশনার একজন পদত্যাগ করেছেন। সংবাদপত্রে দেখলাম বাংলার ওপরে যথাচ্ছার সন্ত্রাস, বাংলার ওপরে জোর করে নির্বাচনী ফোর্সফুলি দখল করবার যে প্রচেষ্টা, কেন্দ্রীয় সরকারের লুট করবার যে প্রচেষ্টা তিনি মেনে নিতে পারেননি। তাকে আমরা মিটিং থেকে স্যালুট জানাই এবং মনে রাখবেন, প্রমাণিত হয়ে গেছে ইলেকশনের নামে কলঙ্ক। লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়ুক্তই পদত্যাগ কৰা প্ৰসংগটো নাম নোলোৱাকৈ কেন্দ্ৰীয় বিজেপি চৰকাৰৰ কঠোৰ সমালোচনা কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে 100 দিনৰ নিয়োগ নিশ্চিত আঁচনি MG এনৰেগাৰ পুঁজি কৰ্তন কৰাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰে বিজেপিক। বৰ্তমান ৰাজ্যখনত বিজেপিৰ হাতত আছে 18খনকৈ আসন। বিজেপিৰ লক্ষ্য ৰাজ্যখনত বিজেপিৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা। ইতিমধ্যে কা আৰু NRC প্ৰসংগত নিজৰ স্থিতি দৃঢ়তাৰে প্ৰকাশ কৰি আহিছে তৃণমূল কংগ্ৰেছে। তৃণমূল কংগ্ৰেছৰ সমুখ সমৰত বিজেপি আৰু পাছে পাছে আছে ED, আয়কৰ অথবা অন্যান্য তদন্তকাৰী সংস্থা। গতিকে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ আসন পূৰ্বতকৈ হ্ৰাস কৰি নিজৰ 22খন আসনতকৈ বৃদ্ধি কৰিব পাৰিবনে মমতা দিদিয়ে? যদিওবা মিত্ৰজোঁটৰ সৈতে প্ৰাৰ্থিত্বৰ বুজাপৰাত নাই তৃণমূল, অসমত মেঘালয়, পশ্চিমবংগত অকলেই খেলিব নিৰ্বাচন। TMCৰ উপৰি পশ্চিমবংগত কংগ্ৰেছ মিত্ৰজোঁটৰ অন্যান্য দলসমূহেও কিদৰে বিজেপিক পৰাভূত কৰিবলৈ ৰণকৌশল অৱলম্বন কৰিব, সেয়াও লক্ষণীয় বিষয় হ'ব। এফালে TMC আৰু আনফালে TMCক বাদ দি মিত্ৰজোঁটৰ অন্যান্য দলসমূহে পৃথকে পৃথকে যুঁজি বিজেপিক পৰাস্ত কৰিবলৈ সঁচাকৈ সক্ষম হ'বনে? নিৰ্বাচনৰ ফলাফল যদিহে TMCৰ আশা কৰা ধৰণৰেই হয়, সেয়াও এক ডাঙৰ ৰাজনৈতিক খবৰে হ'ব দেশৰ ৰাজনীতিত।